जी देखिছো निजक घुनिया करी देशर हके मात माति लाभ नाय एतिया जिमान पारे निजर पकेट गरम करिब लागे आरु एने गाय बाय कोबात गय आंदोलन करी किबा करी एभिलाक करी एकु लाभ नाय एतिया मुठते एटाई कथा निजर पकेट गरम करा जुने নহক কিয় जुन दले নহক কিয় हेतुहे साब लागिब সকলোকে নমস্কাৰ জনাইছো আৰু আৰম্ভ কৰিছো মোৰ অন্য এটি নতুন ভিডিঅ' আৰু আজি এই কথাটো যে মই কলো কিয় কলো কিমান দুখত এই কথাটো কৈছো আপোনালোকলৈ মই অকমান সৰু ভিডিঅ' আগত দেখাই লৈছো চাওকচোন মালিকৰ পষ্ট লৈছে বাগানৰ মালিকক ৰাজআতিথ্য দিয়া হৈছে আমি সেই কথা কবলৈ যাওঁতে আমাক আজি মাৰপিট কৰিছে মাৰিছে পাৰ্থপতি মহইকে আমাক মাৰিছে শ্ৰমিকক গুণিবা বাগানৰ মালিকক মাছ মাংস ভোজ বনাই দিয়া হৈছে বাগানত মালিকক মাছ মাংস ভাত বনাই দিয়া হৈছে গোলাঘাট জেলত মই নিজে দেখি অহা কথা কবলৈ আহোঁতে মোক মুখ বন্ধ কৰিছে মাৰপিট কৰিছে বাগানৰ মালিকক ৰাজআতিথ্য দিছে বাগানৰ মালিকক নিৰাপত্তা দিয়া হৈছে লাজ পাইছে নেকি হয় লাজ পাইছে বাগানৰ মালিক সুধীৰ সমীৰ ৰাজআতিথ্য দিছে গোলাঘাট আৰক্ষীয়ে মাছ মাংসৰ ভোজ বনাই দিয়া হৈছে ডেইলি খাবলৈ মই নিজে আছো মই নিজে দেখিছো মই পৰহি দিনাখন লৈ আহিছো আমি গৰিহণা দিছো বাগানৰ মালিক হাৰি যাব সমগ্ৰ শ্ৰমিক ৰাইজক আমি ৰাজপথলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছো সম্পূৰ্ণভাৱে ৰাতি চালনা কৰিছে আমাৰ 20 জনকে সদস্য গুলাগুলকে মাৰপিট কৰিছে আপোনালোকে চাওক মোক গাত মাৰিছে আপোনালোকে চাওক মাৰপিট কৰিছে আমাক মাৰপিট কৰিছে দেখিলেনে নিশ্চয় এজনে হল বিদ্যুৎ শইকীয়া আৰু এও আপোনালোকে সকলোৱে গম পায় কিমান আন্দোলন কৰিছে মাইক্ৰ ফাইনেন্সৰ পৰা আদি কৰি যত যিমান একদম নদী বান্ধৰ আন্দোলনটো কৰিছিলে যেতিয়া গুৱাহাটী ক্লাবত আৰু সেই তেতিয়াই কি হৈছিলে জানেনে তেওঁক চুচুৰাই বগৰাই এনেকুৱাই মাৰিছিলে এনেকুৱা গৰমতে আৰু সেইটো মানে আন্দোলনত ময়ো উতঃপুতভাৱে তাত জড়িত আছিলো আৰু চানমাৰী থানাই লতাশিল থানা চানমাৰী নহয় দে লতাশিল থানাই নি পেলাই তাত আমাক এই গৰমখনত ৰাখি থৈ দিছিলে যি কি নহওক তেওঁ তেতিয়া আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে চোৱাৰ পিছত কিমান অত্যাচাৰ কৰিছে আপোনালোকে হয়তো দেখিলে নহয়নে কিন্তু এতিয়া বিদ্যুৎ শইকীয়া পৰি আছে ৰাখিছেনে কোনোবাই মনত কোনেও নাই ৰখা 1.5 বছৰ দিন শিল খাকু যি ধৰণে মানে তেওঁ উতঃপুতভাৱে জড়িত আছিলে সেই উচ্ছেদিত পৰিয়ালসকলৰ লগত এতিয়া তেওঁলোকে মনত ৰাখিছেনে নাই ৰখা
কলে কিছুমানে বেয়া পাব কিন্তু অপ্ৰিয় এইবিলাক সত্য কথা আৰু এটা কথা কওঁ এখনিতে মাইক্ৰ ফাইনেন্সৰ নামতো এজন হল আমাৰ ঋতুমণি হাজৰিকা আপোনালোকে সকলোৱে গম পায় তেওঁ এজন আৰু বিদ্যুতো হওক বা স্মাৰ্ট মিটাৰৰ ওপৰতো হওক কিমান আন্দোলন কৰিছে আন্দোলন কৰি 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 এটা নহয় এটা সফল হৈছে কিন্তু সেই উচ্ছেদিত পৰিয়ালসকলক তেওঁলোকে মূল্য দিবলৈ মাটিৰ তৰ্জা ঘৰত 1 লাখ আসাম টাইপৰ 5 লাখ আৰচিচিত 10 লাখ টকা দিয়াবলৈ সক্ষম হল যদি সেইখিনি আন্দোলন নকৰিলে হয় তেওঁলোকে কিন্তু পইচাটো নাপালে হয় আৰু ইয়াত এতিয়া কিছুমানে কব হেতু চৰকাৰে এনেও দিব এনেও কেতিয়াও কাৰো সাধ্য নাই মামাৰ হাতৰ পৰা সেইখিনি উলিয়াবলৈ যদিহে আন্দোলন নকৰিলে হয় গতিকে এইবিলাকৰ কাৰণে কওঁ এইবিলাক লোকৰ হৈ এতিয়া মাতি লাভ নাই এতিয়া সেই লৰা কেনেকৈ কোট পৰি আছে আপোনালোকে গম পায়নে বিজেপি দলৰ হোৱা হয় এতিয়া বাহিৰত লৈ গল হয় টকা পইচাৰ অভাৱ নাই আমাৰ এতিয়া টকা পইচা কৰ পৰা আছে আমাৰ জুনে যি পাৰে এটকা দুটকা সহায় কৰিছে তাকো হি এনেকুৱা এটা লৰা বিদ্যুৎ শইকীয়া কোনো মানুহক মানে এই কথাটো কবলৈ দিয়া নাই লাগে নাথাকক তাৰ হাতত একো নাই দৰব খাবলৈ পইচা নাই বা অহা যোৱা কৰিবলৈ পইচা নাই আপোনালোকেতো গম পায় ভাড়া ৰুম এটা লবলৈও গুৱাহাটীত তাৰ হাতত পইচা নাই হি তেনেকুৱা এটা বিনা স্বাৰ্থত মানে বেমাৰী হৈ গল লৰাটো হয় না নহয় কিন্তু সেই মানুহখিনিয়ে মনত ৰাখিছেনে বাৰু বিদ্যুৎ শইকীয়াক নাই ৰখা কিছুমানে ৰাখিছে এনে ফোন এটা লৈ কিবা এটা মানে কৰি পেলাই তেনেকে খবৰ এটা ৰাখিছে তাৰ বাদেতো একো হেৰি কৰা নাই গতিকে তেওঁ চিৰজীৱন ঘুনিয়া হল নে বাৰু সঁচাকে বহুত দুখ লাগিছে আৰু বহুত দুখৰ কোবতহে মই এই কথাখিনি কৈছো গম পাইছে আপোনালোকে তাক দেখিব পাৰে আজি মই দেখিছো সচলত ধৰ্ণা হৈ আছে বহুত মানে কোনে কোনে কৰিছে নাজানো একদম সব হোৱাইট চাৰ্ট একদম আন্দোলন কৰি আছে আমাৰ কিন্তু হোৱাইট চাৰ্ট নাই দেই এইবিলাক নিপিন্ধে কিন্তু এটা কথা নহয় সেই আন্দোলনত আজি যদি সি বিদ্যুৎ শইকীয়া সুস্থ হৈ থাকিলে হয় তাত নিশ্চয় তেওঁ উপস্থিত থাকিলে হয় ৰ'দ বৰষুণ সেইবিলাক একেকাৰ কৰি হলেও তেওঁ তাত উপস্থিত থাকিলে হয় কিন্তু আজি তাত তেওঁ নাই আৰু সেইটো কাৰণে মোৰ আজি যেতিয়া আন্দোলনখিনি দেখিছো মানে তেতিয়া মোৰ তালে বহুত মনত পৰিছে ফোন কৰা নাই অৱশ্যে মই আজি একেদিন সেদিনাখন পাইছিলো অভিৱৰ্তনত তেতিয়াই কিন্তু তেওঁ এতিয়া সম্পূৰ্ণ অসুস্থ আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা এটা কথাই ক'ব বিচাৰো আপোনালোকে টকা পইচা নিদিলেও অন্তত ভগৱানৰ ওচৰত অকমান হলেওতো আশীৰ্বাদ মানে বিচাৰিব তেওঁৰ কাৰণে এইখিনিয়ে ঠিক আছে দিয়ক এইখিনিয়ে আছিলে ক'বলৈ আৰু ভিডিঅ'টো বহল কৰি গৈ নাথাকো মানে দীঘল কৰি গৈ নাথাকো কথা কিবাহে উলট পালত ওলাইছে মানে এটাই ক'লো যে তেওঁ কেনে আছে বিদ্যুৎ শইকীয়া কেনে আছে কোনোবাই খবৰ ৰাখিছেনে আৰু ইয়াকে কয় মানে কিবা পাৰ পালে ভুৰত লাঠি মৰা বুলি কয় যে সেইখিনিয়ে কথা গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো দেই বাই বাই